ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে মই উত্তৰটো লৈ লওঁ 1 মিনিট মই উত্তৰটো লৈ লওঁ নহয় কাৰো মতে নহয় সেইটো এছআইটিৰ মতে হ'ব আৰে প্ৰসংগটো জানো 1 মিনিট উত্তৰটো মই কৰি লৈছো 1 মিনিট কথা কংগ্ৰেছৰ কথা পাতে কিয় কংগ্ৰেছৰ কথা পাতে নচলে 1 মিনিট কংগ্ৰেছৰ কথা এছআইটি নচলে আপুনি বিষয়টো এইটো নহয় চাওক ঠিক আছে 1 মিনিট ৰাতুল কলিতা ভুৱন পেগু 1 মিনিট পেগু নকৰে মই কৈছো আৰে নহয় কথাটো তেনেকুৱা নহয় মই ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে অপমান কৰিছে ঠিক আছে জাতীয় বীৰ শ্বহীদ পৰৱৰ আত্মবলিদানৰ কাজে আপোনালোকে হলনৰ অপমান কৰি দেখা পাইছে ঠিক আছে মই জুবিন গাৰ্গৰ এটা কথা কিয় কৈছে কিয় জানে এই কাৰণে কৈছো বিজেপি জুবিন হত্যা কৰা ব্যক্তিগৰাকী সিদ্ধাৰ্থ শৰ্মা বিজেপি হয় আজিলৈকে আপোনালোকে বিজেপি নেতা ঠিক আছে ঠিক আছে এই বিষয়টোৰ ওপৰত মই আটাই কেইগৰাকী অতিৰিক্ত মই ধন্যবাদ জ্ঞাপন কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ যিখন চাৰ্জ জুবিনৰ হত্যাকাণ্ডৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু আজি ঐতিহাসিক ঘোষণা চাহ শ্ৰমিকসকলক প্ৰদান কৰিব ভূমিপট্টা চৰকাৰে সাজি দিব ঘৰ কিন্তু ষ্টেডিয়াম ইমান উত্তাল কিয় ইমান তৰ্কাতৰ্কি গালি গালাজ কিয় আৰম্ভণিৰ ভিডিঅ হয়তো আপোনালোকে দেখাই পালে সম্পূৰ্ণ ভিডিঅটো আপোনালোকৰ যিখন বিৰোধীৰ সভা হৈছিল তাতে বিয়াৰ প্ৰসংগ উল্লেখ কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে তাৎসিল্য কৰি যথেষ্ট কিন্তু সমালোচনা কৰিছে বিৰোধী পক্ষক আৰু এই ধৰণৰ বৈঠকত এই ধৰণৰ আলোচনা হয় নেকি বুলি তেওঁ এক প্ৰকাৰ তাৎসিল্য কৰিছে আজি পুনপটীয়াকৈ অখিল গগৈ ডাঙৰীয়াক কিন্তু মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে তেওঁক ডুপ্লিকেট কৃষক নেতা আখ্যা দিলে একেবাৰে পুৰণা প্ৰসংগৰ পৰাও আনি পেলাই কিন্তু গতিকে কৰবাত নহয় কৰবাত কথা বতৰাবিলাক বেলেগ ফললৈ গৈছেগৈ নেকি শইকীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে চাওক প্ৰথমে যিটো বিয়াৰ প্ৰসংগ কথা ওলাইছে সেইটো মই ভাবোঁ আলোচনাৰ বিষয় নহয় মই এই বিষয়ে কোনো আলোচনা কৰিব বিচৰা নাই দ্বিতীয় ডাঙৰে ভালদৰে জানে আৰু এই আজি যে পদক্ষেপটো গ্ৰহণ কৰিলে তাৰ লগতে আমাৰ আকৌ আমি হজুৰা দাবী উত্থাপন কৰিছোঁ আমাৰ যি দীৰ্ঘদিনীয়া দাবী চাহ শ্ৰমিক মুক্তি সংগ্ৰামী কৃষক মুক্তি সংগ্ৰাম সমিতি যে চাহ বাগানৰ শ্ৰমিকসকলক দেওবৰীয়া মজুৰি প্ৰদান কৰিব লাগে আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যি দাবী যে চাহ শ্ৰমিকসকলৰ মজুৰি অতি কমেও 500 টকালৈ বৃদ্ধি কৰিব লাগে আমাৰ যি দীৰ্ঘদিনীয়া দাবী যে চাহ শ্ৰমিকসকলৰ মজুৰিৰ লগত ৰেচনৰ যি মজুৰি কৰ্তন কৰাৰ এটা ব্যৱস্থা দীৰ্ঘদিনীয়া চলি আছে এই সকলোবিলাক কৰি চাহ শ্ৰমিকসকলক যি অধিকাৰ ন্যায্য অধিকাৰ দিব লাগে এই তিনিটা দাবী মই পুনৰ আজি চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰিছোঁ যে দেওবৰীয়া মজুৰি 1 নম্বৰ 2 নম্বৰ তেখেতসকলৰ শ্ৰমিক মজুৰি অতি কমেও 500 টকালৈ বৃদ্ধি আৰু ৰেচনৰ লগত তেখেতসকলৰ যি মজুৰি সম্পৰ্ক আছে সেইটো নকৰি পোনপটীয়াকৈ তেখেতসকলে মজুৰি লাভ কৰিব পাৰে আৰু 4 নম্বৰ দাবীটো হৈছে কেৱল লাইনৰ মাটি নহয় তেখেতসকলক খেতিৰ বাবে চাহ বাগানত থকা হোলাৰ মাটিও তেখেতসকলক অধিকাৰ প্ৰদান কৰিব লাগে এইকেইটা কথা কৈ মই এতিয়া এটা প্ৰশ্ন উত্থাপন কৰিম যে আমি লক্ষ্য ৰাখিম কিন্তু এই যে বাগানৰ বিলাকৰ মাটি চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়া হ'ব লাইনৰ মাটি আমি লক্ষ্য ৰাখিম হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ গোলাঘাটত থকা ভগৱান বাগান নগাঁৱত থকা কাঞ্চনজুৰি বাগান আৰু তিনিচুকীয়াত থকা চানমাৰী বাগানৰ মাটিৰ পট্টা চাহ শ্ৰমিকসকলে পাব নাপাব এই কথাও কিন্তু আমি খুব সূক্ষ্মভাৱে আমি নজৰ ৰাখিম 2 নম্বৰ কথা যে আজি দেখা পাইছোঁ এইটো সম্পৰ্কে মোৰ বক্তব্য চমুকে ইমানতে মই ৰাখিছোঁ যে ইয়াত কেইবাটাও প্ৰসংগ উত্থাপন হৈছে জনজাতিকৰণৰ কথা আহিছে আমি এটা কথা আজি বুজি পোৱা নাই যে য'ত ST প্লেন আৰু ST হিলছৰ কথা আমাৰ ভাৰতৰ সংবিধানৰ কথা কৈ গৈছে তাত কেনেকৈ আজি অসম চৰকাৰে ST ভেলী উপত্যকাৰ কথা কৈ আমাৰ 6টা জনগোষ্ঠীক আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীসকলক তেখেতসকলে প্ৰতাৰণা কৰিব বিচাৰিছে মৰাণ মটকক বাৰু প্লেনছত ৰাখিবলৈ প্ৰস্তাৱ ওলাইছে আৰু কোচ ৰাজবংশী গোৱা লোকে আমি বাকী 3টা আহোম চুতীয়া আৰু চাহ জনগোষ্ঠী সকলক কিয় এইটো আমাক কিয় ST ভেলী নামৰ এটা কথা কৈ আমাক টুপি পিন্ধাব বিচাৰিছে জাপি পিন্ধাব বিচাৰিছে এই কথা কিন্তু আমাক উত্তৰ দিব লাগিব ঠিক আছে 3 নম্বৰ কথা মই একেলগে কৈ লৈছোঁ যিটো মই কথা ক'বলৈ নাপাম জুবিন গাৰ্গৰ চাৰ্জশ্বিটৰ কথা ওলাইছে জুবিন গাৰ্গক ন্যায় দিয়াৰ কথা হৈছে জুবিন দাক ন্যায় দিয়াৰ কথা ওলাইছে মই এটা কথা কৈছোঁ আজি SITয়ে চাৰ্জশ্বিট দিব বুলি কৈছে তাৰিখ ঘোষণা কৰিছে কিন্তু এইখন SITটো এতিয়ালৈকে হাই কমিশ্যন অফ ছিংগাপুৰৰ হাই কমিশ্যন যি ছিংগাপুৰৰ হাই কমিশ্যনে অসমৰ মুখ্যমন্ত্ৰীলৈ চিঠি লিখি কৈছিল যে আমাক আৰ্থিক সাহায্য দিয়ক
যি ছিংগাপুৰ হাই কমিশ্যনে কৈছিল যে আমাক আপোনালোকৰ কালচাৰেল ট্ৰুপাৰ পঠক সাংস্কৃতিক গোষ্ঠী পঠক সেই সাংস্কৃতিক আজি আমি কেনে প্ৰশ্ন উত্থাপন কৰিম সাংস্কৃতিক গোষ্ঠী মানে জুবিন গাৰ্গক কি অসম চৰকাৰে পঠাইছিল নেকি আৰু সেই চিঠি পোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্লিজ স্পিক বুলি চিফ সেক্ৰেটাৰীলৈ লিখি দিছিলে চিফ সেক্ৰেটাৰী সেই টুকাৰ ভিত্তিত বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল এইবিলাকক কেতিয়া তদন্ত আঁতৰলৈ আহিব আৰু হাই কমিশ্যন নাই পাৰমিশ্যন দিয়া নাই নহয় মোৰ ওচৰত চিঠিখন চাওক চিঠি প্লিজ স্পিক লিখাৰ পিছত হাই চিফ সেক্ৰেটাৰী কি কৈছে চিফ সেক্ৰেটাৰী প্ৰশ্ন কৰিছিলে চিফ সেক্ৰেটাৰী কি কৈছে চিফ সেক্ৰেটাৰী তেখেতলৈ কৈছে যে এক্ট ইজ ডিপাৰ্টমেণ্ট এক্ট ইজ কথা পাতিবলৈ কৈছে আৰু তাৰপিছত মোৰ চিঠিখন যে মই চিঠিখন পঢ়াই দিওঁ চাই লওক আপোনাৰ চিঠিখন যে তাৰপিছত চিফ সেক্ৰেটাৰী কি লিখিছে সেক্ৰেটাৰী এক্ট ইজ পলিচি প্লিজ ৰাইট টু মিনিষ্ট্ৰী অফ গাইডলাইনছ গতিকে আমাৰ কথা হ'ল যে ছিংগাপুৰৰ হাই কমিশ্যন সেই কমিশ্যনৰ দায়িত্বত থকা পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী চিফ সেক্ৰেটাৰী এই সকলোবিলাকক তদন্তৰ আঁৰত নদাকৈ কেনেকৈ SIT চাৰ্জশ্বিট দিব আৰু SIT চাৰ্জশ্বিটখনে এখেতসকলৰ একাংশক যে ৰেহাই দিয়ে চাৰ্জশ্বিট নিদিব তাৰ কি নিশ্চয়তা আছে নিশ্চয় সেই প্ৰশ্ন উত্থাপিত হৈছে মই 1 মিনিটৰ এটা বিৰতি লৈছো তাৰপিছত মই আৰু দুগৰাকী মোৰ বক্তা আছে মই তেওঁলোকৰ ওচৰলৈ যাম এতিয়া প্ৰশ্ন নিশ্চয় উত্থাপিত হৈছে শাসক পক্ষৰ বিৰুদ্ধেও শৰ্মা ডাঙৰীয়া কথাটো এনেকুৱা হৈছে গৈ যে ঠিক আছে বাৰু তেওঁলোকে কিবা সংশোধনী বিধেয়ক আনিছে সেইখিনিত আমাৰ ক'বলগীয়া নাই চাহ জনগোষ্ঠীৰ লোকসকলক মৰ্যাদা প্ৰদান কৰিছে সেইটো ভাল কথা কিন্তু তাৰ সমান্তৰালকৈ বহু প্ৰশ্নৰো কিন্তু অৱকাশ ঘটিছে মানে সদনত কি ধৰণৰ কথা বতৰা আলোচনা হোৱা উচিত মুখ্যমন্ত্ৰী এগৰাকীৰ পৰা কি ধৰণৰ কথা বতৰা আমি আশা কৰোঁ বা এই তাচ্ছিল্যসূচক মন্তব্যবিলাকক লৈ তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু সদনৰ গৰিমাৰ কথা একাংশই কৈছে ধন্যবাদ আপুনি প্ৰথমতে প্ৰাৰম্ভণিক আপোনাৰ বক্তব্যখিনি ৰাখোঁতে বহু বিষয়ে আপুনি মানে অলমষ্ট অল চাৰিদিনীয়া যিখিনি কথাখিনি ৰাখিছে কিন্তু আপুনি দেখিব থুলমূলকৈ মই তাৰে ওপৰত উত্তৰটো দি কৈছোঁ চাৰিদিনীয়া কথাটোৰ ওপৰত যে জেনেৰেলি অপজিশ্যন আমাৰ ভগৱান পেগু ডাঙৰীয়াও অপজিশ্যনত আছিলে আগতে কিছু হেৰিত যে সদায় অপজিশ্যন অফেন্সিভ মুডত থাকে কিন্তু এইবাৰ আপুনি দেখিব এই চাৰিদিনীয়া কাৰ্যসূচীত অপজিশ্যন এজ এ হোল তাত অপজিশ্যনে যোনে আছে আৰু কংগ্ৰেছকে ধৰি মানে AIWF হওক বা ৰাইজৰ দলৰ এজনে আছে তেওঁৱেই হওক তেওঁলোক ডিফেন্সিভত গুচি গৈছে গতিকে এই ক্ষেত্ৰত হিমন্ত বিশ্ব কাৰণটো কি বুলি ভাবে নহয় ৰ'ব কাৰণটো আপুনি সেইটো কথা ক'লে তেখেতসকলে বেয়া পাব পাৰে মানে অফেন্সিভ কেতিয়া হ'ব যেতিয়া তেখেতসকলৰ ক্ষেত্ৰত চৰকাৰক ক্ৰিটিচাইজ কৰিবৰ কাৰণে তেখেতৰ হাতত অস্ত্ৰ কিবা থাকিব এতিয়া যদি আন্তঃসাৰণ্য কেতবাৰ ইছ্যু লৈ যদি কিছুমান কথা সেই প্ৰত্যেকবাৰ এছেম্বলিতেই এটা দিন মানে প্ৰাইভেট মেম্বাৰ্ছ ডে হিচাপে থাকে এই প্ৰাইভেট মেম্বাৰ্ছ ডেত এজন টি গাৰ্ডেনৰ সেই সময়ৰ লিডাৰে এখন বিল আনা প্ৰাইভেট বিল আনা নাছিল যে এই টি গাৰ্ডেনৰ মানুহখিনিক প্লেন দিব লাগে বুলি এখন বিল নানিলে গতিকে আজি তেওঁলোকৰ বাবে এটা প্ৰাপ্তিৰ দিন সেইটোতো প্ৰাপ্তি নহয় এইটোত এই ক্ষেত্ৰত কিন্তু বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰক বিজেপিৰ চৰকাৰক তেখেতসকলেও আজিৰ দিনটোত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছে আৰু অসমৰ ৰাইজেও নিশ্চয় আৰু সেই বিষয়টোক লৈ সকলোৱে মই এই সন্তুষ্টি প্ৰকাশ কৰিছে একেবাৰে মোক আপুনি তথাপিতো কৈ আছো নাই আপোনাৰ কথাখিনি আছে নহয় এই জুবিন গাৰ্গৰ কথাটো আপুনি চাওক জুবিন গাৰ্গৰ যিদিনাৰ পৰাই মৃত্যুৰ খবৰটো আহিছে বিশেষকৈ মানে আমাৰ অপজিশ্যন পলিটিকেল পাৰ্টিৰ লিডাৰসকলৰ মুখত যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছে এই কথা তেওঁলোকে কৈ আহিছে আপুনি তেওঁলোকৰ মুখ্যমন্ত্ৰীও কৈছে চাব এতিয়া যোৱাকালি মুখ্যমন্ত্ৰী মহোদয় হাউচতে কৈ দিলে এতিয়া হোৱাৰ লগে লগে তেওঁ আপুনি কণ্ঠ মাত দিয়া মুখ্যমন্ত্ৰীয়েও কৈছে মুখ্যমন্ত্ৰীয়ে আজি হাউচত কৈ দিলে যোৱাকালি হাউচত কৈ দিলে সকলোৱে এইটো ভালে পাব লাগে না ঠিকে আছে কিন্তু নহয় তেওঁলোকৰ প্ৰশ্নটো এইটো হ'ব পাৰে শৰ্মা ডাঙৰীয়া যে কোনোবা শাৰী যাব নেকি তেওঁলোকৰ প্ৰশ্ন এইটো মই আহি আছো মই খাৰণীয়া ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ মোৰতো এই জাতীয় পৰিষদৰ এক মিনিট মই আহি আছো বহু বিভাগ জাতীয় পৰিষদৰ নাই শৰ্মা ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ যাম লৈ বিচাৰিছিলে নহয় চাওক বিজেপিৰ মুখপাত্ৰগৰাকী এটা কথা কৈছিলে যে মানে আমাৰ যিটো জুবিন গাৰ্গক লৈ যিটো কথা কৈছিলে তেখেতসকলে যিটো কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাজমেণ্ট দিব নি এনেকুৱা কিছুমান কথা কৈছিলে মই এটা কথা কওঁ চাওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SITৰ সদস্য নেকি ডেফিনেটলি নহয় তেওঁ যদি নহয় SIT গঠন কৰাৰ দিনাৰ পৰাই তেওঁ হত্যা কৰা বুলি কৈ আছে যদি হত্যা কৰা বুলি কয় তাৰমানে তেওঁ ভালকৈ কথাটো জানে এতিয়া কেনেকৈ গম পালে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটোৰ ওপৰত আমাৰ সন্দেহ আছে
নহয় সেইকাৰণে সন্দেহ হৈছে য়েছ সেইটো কথাই ক'ব গৈছোঁ যদি এতিয়া হোম মিনিষ্টাৰ হয় তেওঁৰ সময় জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিলে তেওঁৰ কি নিৰাপত্তা দিয়াৰ কোনো কাম নাছিলে জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ কৈছে যে 8টা বছৰ ধৰি তেওঁক মানে হত্যা কৰাৰ ষড়যন্ত্ৰ চলি আছে তো হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ কি শুই আছিল নেকি মানে কি তেওঁৰ ইণ্টেলিজেঞ্চ নাই নেকি তেওঁ কি কৰিছে তেতিয়ালৈ হিমন্ত বিশ্ব শৰ্মাৰ ক'ত পালে তেতিয়া তেওঁ কৈ আছে চাৰ্জশ্বিট দিম তেওঁ কৈ আছে হত্যা হৈছে কিন্তু তেওঁ এনেকৈ নকয় যে মানে কি জুবিন গাৰ্গক কোনে হত্যা কৰিছে তেওঁ এতিয়ালৈকে কিন্তু মুখখন খুলি নকয় কৈ দিয়ক কাৰণ আপুনি সকলো কথাই জানে সেইকাৰণে মই এটা কথা কৈছোঁ হোম মিনিষ্টাৰ যদি হয় হোম মিনিষ্টাৰ যিটো দায়িত্ব আছিল সেইটো দায়িত্ব তেখেতে কৰিছে নে কৰা নাই যদি সঁচাকৈ হোম মিনিষ্টাৰ হয় তেখেতে শুনক যেতিয়া তেখেতৰ ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়াৰ ওপৰত যেতিয়া অভিযোগ আহিছিলে গল্ডেন থ্ৰেডছ অফ আছামৰ ক্ষেত্ৰত তেখেতক এতিয়ালৈকে SIT কিয় মাতা নাই এই যে ফুটপাথত মানে পুৰি বিক্ৰী কৰা ব্যক্তি এগৰাকীকো মানে মাতিব পাৰে কোনোবা মানে কি বোলে আমাৰ বিহু কমিটিক মাতিছে বাকী যিকোনো মানুহকে মাতি আছে কিন্তু কিয় এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক মাতিব পৰা নাই এইকাৰণে যে হিমন্ত বিশ্ব মুখ্যমন্ত্ৰীৰ পত্নী কিয় পবিত্ৰ মাৰ্গেৰিটাক মাতিব পৰা নাই নম্বৰ কথা সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য যদি সদনত কোনোবাই ভালকৈ শুনিছে আৰু আপোনালোকৰ প্ৰতিনিধি তাত বহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যোৱা এই গোটেই ঘটনাটোৰ তদন্ত কৰোঁতে এনেকুৱা তথ্য ওলাইছে এই তথ্যবোৰে এতিয়া প্ৰমাণ কৰিছে যে তেখেতৰ যিটো মৃত্যু সেইটো মাৰ্ডাৰ হয় বুলি তথ্যবোৰৰ ওপৰত নিৰ্ভৰ কৰি কৈছে এক নম্বৰ প্ৰথম দিনতে কৈছে শুনি লওক না না আপুনিও শুনিব লাগিব না শুনিব লাগিব আপুনি ৰাজনীতি কৰে হস্তক্ষেপ কৰিব লাগে হস্তক্ষেপ নকৰিছে হস্তক্ষেপ কৰিব লাগে আপুনি ৰাজনীতি কৰে বুলি কৈছে মোক কমটি হ'ব দিয়ক কোন মাজত কমটি হ'ব দিয়ক না মোক শুনি লৈছে এক মিনিট কোন ডাঙৰীয়া মোক শুনি লৈছে কি কয় মোক শুনি লৈছে এক মিনিট ক'ব দিব নাই উত্তৰটো মই ল'ব লাগিব এক মিনিট উত্তৰটো মই ল'ব লাগিব এক মিনিট মোৰ কথা যদি এনে চালে বেৰে কোবাব বিচাৰ মই চালে বেৰে কোৱা নাই মই এক মিনিট ডাইৰেক্টলি চেলেঞ্জ কৰিছো মই উত্তৰটো শুনি লৈছো উত্তৰটো মই শুনি লৈছো এক মিনিট আপোনাৰ কথা মতে কিয় মাতিব কংগ্ৰেছৰ কথা মতে কিয় মাতিব এক মিনিট কংগ্ৰেছৰ কথা মতে নচলে এক মিনিট কংগ্ৰেছৰ কথা মতে SIT নচলে আপুনি বিষয়টো এইটো নহয় চাওক ঠিক আছে এক মিনিট বিষয়টো এক ৰাতুল কলিতা ভুৱন পেগু এক মিনিট পেগু ডাঙৰীয়া মই গৈছো আৰে নহয় কথাটো তেনেকুৱা নহয় মই ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে ৰাতুল কলিতা আপুনি প্ৰশ্ন এটা সুধিছে মই উত্তৰটো লৈ লওঁ এক মিনিট মই উত্তৰটো লৈ লওঁ নহয় কাৰো মতে নহয় সেইটো SITৰ মতে হ'ব আৰে প্ৰসংগটো জানিব এক মিনিট এইটো SIT এক মিনিট ঠিক আছে এক মিনিট ঠিক আছে নহয় প্ৰসংগটো সেইটো নহয় এক মিনিট ঠিক আছে হ'ব ঠিক আছে বুজি পাইছো ভুৱন পেগু ডাঙৰীয়া এক মিনিট ঠিক আছে এক মিনিট হ'ব এতিয়া চাওক এতিয়া জনজাতি এক মিনিট আৰে প্লিজ ঠিক আছে আৰে চাওক মই পিছত মোক সময়ৰ শ্বৰ্টেজ হৈ যাব এক মিনিট পেগু ডাঙৰীয়া এক মিনিট পেগু ডাঙৰীয়া ৰাতুল কলিতা জুবিন গাৰ্গৰ মৃত্যু এক মিনিট জুবিন গাৰ্গৰ চাওক এক মিনিট আৰে মোৰ কথাখিনি শুনক আৰে নহয় ৰাতুল কলিতা মই এটা নহ'লে ব্ৰেক ল'ব লাগিব কিন্তু এক মিনিট মোকতো ক'ব দিব লাগিব আপোনালোকে ঠিক আছে মই কৈছো এক মিনিট জুবিন গাৰ্গৰ মৃত্যু হৈছে জুবিন গাৰ্গৰ হত্যা হোৱা বুলি যিমানখিনি তথ্য আৰম্ভণিৰ পৰা আমি দেখি আছো যিমানখিনি ৰহস্যৰ সৃষ্টি হৈছে আমাৰো সন্দেহ আছে যে জুবিন গাৰ্গৰ হত্যা হৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি আমাৰো ধাৰণা আছে কিন্তু সেইখিনি আমি প্ৰমাণ কৰিব পাৰিব লাগিব প্ৰমাণ গৈ আছো কলিতা ডাঙৰীয়া এক মিনিট সেইখিনি আমি প্ৰমাণ কৰিব পাৰিব লাগিব সেই কাৰণেই আমিও সেই চাৰ্জশ্বিট খানলৈ অপেক্ষা কৰি আছো তাতে কি তথ্য SITয়ে হওক তদন্তকাৰী বিষয়াই হওক তাত কি তেওঁলোকে সন্নিৱিষ্ট কৰিছে আৰু কি কৰা নাই সেইটোৰ ওপৰত আমি দৃষ্টি ৰাখিম নিশ্চয় ৰাখিম কাৰণ সেইখিনি গোটেই অসমবাসীৰ
এটা আশা আকাংক্ষাৰ ওপৰত কথা আছে গতিকে জুবিন গাৰ্গৰ সেই মৃত্যুৰ প্ৰসংগ বা মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে হত্যাৰ প্ৰসংগটো আমি কোনেও এৰি দিয়াটো উচিত নহয় প্ৰথম দ্বিতীয় কথা হৈছে কেৱল আমি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো নহয় আৰু লগতে আমি আজি পৰ্যন্ত বিধানসভাত যিমান কেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ল সেই বিষয়সমূহক লৈ বিতৰ্ক কৰি আছো এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো ওলাইছিল আজি যিসকল চাহ জনগোষ্ঠীৰ যিসকল লোক আছে গোৱালা ডাঙৰীয়া আছে আমাৰ সৈতে তেওঁলোকে এটা দাবী উত্থাপন কৰিছে ঠিক আছে এছটিভি বুলি ইন্ট্ৰোডিউস কৰিছে তাৰ মাজতে চাহ জনগোষ্ঠীৰ ৩৬টা গোটৰ 10টাহে জনজাতিকৰণ পাব বাকি কেইটাই নাপাব এই ধৰণৰ কথা বতৰা ওলাইছে গোৱালা ডাঙৰীয়া গতিকে কৰবাত নহয় কৰবাত মানুহৰ সন্দেহখিনি থাকি যায় মই এটা কথা ক্লিয়াৰ কৰি দিছোঁ মই আচলতে অলপ সময়ৰ আগতে মই ষ্টুডিঅ'ত শুনিলোঁ মষ্ট প্ৰবলি চাগে AYDFৰ যিগৰাকী প্ৰতিনিধি তেখেতে কৈছে যে চাহ বাগিচাত যিসকলে জলহা যিসকলে চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰি আছে তেওঁলোকে ভূমিৰ পট্টা নাপাব কিন্তু এইটো সন্দৰ্ভত আচলতে ভূমিপট্টাৰ বিষয়টোত লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ এক আলোচনা অনুষ্ঠিত হৈছিলে আচলতে চাহ শ্ৰমিক যিসকলে বাগিচাত কাম কৰি আছে বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা তেওঁলোকক ব্ৰিটিছৰ আমলত লৈ অনা হৈছিলে আৰু ঠিক তেনেদৰে অসমৰ মুষ্টিমেয় কেইখনমান চাহ বাগিচাত জলহাসকলো আহিছিলে সেইটো সময়ত বিহাৰৰ হাজাৰিবাগ আদি এইবিলাক অঞ্চলৰ পৰা তেওঁলোক আহিছিলে আৰু তেওঁলোকে অসমত তেনেকুৱা এখন দুখন চাহ বাগিচা আছে য'ত নেকি প্ৰায় 60 to 65% জলহাসকলে চাহ শ্ৰমিক হিচাপে তাতে কাম কৰি আছে আৰু এইটো কথা কিন্তু কতো মুখ্যমন্ত্ৰী মহোদয় নাইবা চৰকাৰৰ পৰা আমি শুনা নাই যে বাগিচাখনত চাহ শ্ৰমিকক ভূমিপট্টা দিয়া হ'ব কিন্তু জলহাসকলক দিয়া নহ'ব এইটো এটা আচলতে ভুল বাৰ্তা যাব মই ভাবোঁ যে চাহ শ্ৰমিকসকলৰ লগত সমান্তৰালভাৱে জলহাসকলে যিসকলে কাম কৰি আছে একেখন চাহ বাগিচাতে সেইটো ডিছক্ৰিমিনেশ্যন হ'ব বুলি মই নাভাবোঁ গতিকে এনেকুৱা এটা ভুল বাৰ্তা পঠাব নালাগে তেওঁলোকে অন্তৰত হয়তো আঘাত পাব গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে যিসকল চাহ বাগিচাত জলহাসকলেও কি ক'ব এটা কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এতিয়া সচৰাচৰ কি হয় এই ধৰণৰ যিসমূহ অধিৱেশন হয় এই অধিৱেশনৰ সময়ছোৱাত বিৰোধী পক্ষৰ পৰা এটা কথা আহে যে এইবাৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকে ঠাই নাপালে এইবাৰ অন্যান্য কিছু কথাহে অধিৱেশনখন শেষ হ'ল বা মূল কথাসমূহে ঠাই নাপালে কিন্তু এইবাৰ কৰবাত নহয় কৰবাত তেনেকুৱা স্কোপ এটা বিৰোধীয়ে নাপালে নেকি সদনৰ কাৰ্যক্ৰমণিকা যেহেতু মই তাৰ সদস্য নহয় গতিকে ইমান ভিতৰকে মই এটা কথা কিন্তু নটিচ কৰিছোঁ প্ৰথম কথাটো হ'ল যে আমি আগতে অসম বিধানসভাত 3খন অধিৱেশন দেখা পাইছোঁ এখন বাজেট অধিৱেশন হয় এখন বৰ্ষাকালীন অধিৱেশন হয় এখন শীতকালীন অধিৱেশন হয় কিন্তু আমি যোৱা বছৰো লক্ষ্য কৰিছোঁ আৰু এই বছৰো লক্ষ্য কৰিছোঁ যে এটা বাজেট সেশন কমাই দিয়া গৈছে এটা সেশন বাজেট সেশন হয় এটা সেশন কমাই দিয়া গৈছে আৰু এটা সেশন কমাই দিয়া কথাটোৱে এইটো কথাই প্ৰমাণ কৰিছে এইটো কথাই আমাৰ সকলোৰে মনত সন্দেহ কৰিছে যে যেহেতু বিধানসভাৰ অধিৱেশনখনত যাতে সকলো যাতে গুৰুত্বপূৰ্ণ বিষয়বিলাক আলোচনা হয় সেই আলোচনা হোৱাটো নিবিচাৰে কাৰণে উদ্দেশ্যপ্ৰণোদিতভাৱে এটা সেশন কমাই দিয়া হৈছে নেকি এইটো এটা নহয় তিনিখন অধিৱেশন তিনিখন ক'ত হৈছে দুখন হৈছে বাজেট সেশন হোৱাৰ পিছতে এইটো সেশন হৈছে নাই হোৱা নাই সোধক দাদা আগষ্টত হৈছে নাই হোৱা কোনো পধ্যে নাই হোৱা মই প্ৰমাণ দি দিম আপুনি প্ৰমাণ দিয়ক নাই হোৱা নাহে দাদা ঠিক আছে সেইটো কথা আপুনি প্ৰমাণ মই ঠিক আছে মই এইটো প্ৰমাণ কৰি আকৌ দি দিম ঠিক আছে কিন্তু আগষ্টত হোৱা নাই সমস্যাটো এইটোৱে যে বিধানসভাত আমাৰ অসমৰ প্ৰত্যেকটো সমস্যাৰ কথা আলোচনা হ'ব লাগে বিধানসভা পৰ্যাপ্ত যিটো 3টা সেশন অনুষ্ঠিত হ'ব লাগে 3টা সেশনত এটা সেশন কিয় কমাই দিয়া হ'ল মই বুজি পোৱা নাই এইটো সেশন আৰু এইটো কথা গুৰুত্বপূৰ্ণ কথাটো আমি কিয় সকলে উত্থাপন কৰা নাই বা মিছ কিয় কৰিছে আমি বুজি পোৱা নাই আমি এতিয়াও দেখিছোঁ যে লোকসভাৰ বা আমাৰ সংসদৰ অধিৱেশন কিন্তু 3টা কালীন চলি আছে বাজেট সেশন চলি আছে বৰ্ষাকালীন চলি আছে আৰু 1 ডিচেম্বৰ শীতকালীন চলিব কিন্তু অসম বিধানসভাৰ অধিৱেশন এবাৰ কেৱল 2টা সেশন চলিছে বাজেট সেশন চলিছে আৰু এবাৰ শীতকালীন অধিৱেশন ন ইয়াৰ টেকনিক্যালিটিজ কিনি নিশ্চয় ভুৱনদা আৰু জয়নাথ দাই নিশ্চয় মই গৈ আছো গতিকে এবাৰ সদনখনত মই ভাবো যে আৰু এবাৰ সময় কেৱল 5 দিন দিছে মই ভাবো যে আৰু যথেষ্ট সময় থাকিব লাগিছিল তেতিয়া অসমৰ আৰু বহু কিছুমান গুৰুত্বপূৰ্ণ বিষয় তাতে আলোচনা কৰিবলৈ ঠিক আছে মই এটা বিৰতি লৈছো অন্তিম বিৰতি মই বিৰতি পৰা উভতি আহি ৰিপ্লাই লৈছো অনুষ্ঠানৰ শেষ সম্পলে উভতি আহিছোঁ প্ৰথমতে পেগু ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম টেকনিকেলিটিজখিনি কি যদিহে সঁচাকৈ মানে এটা সেশনে কিমানখিনি হাৰ্ম কৰিব পাৰে বা পৰ্যাপ্ত সময় দিয়া নহ'ল নেকি এইবাৰ ডিছকাশ্যনৰ কাৰণে এটা কথা আছে মই কিছুমান কথা বুজি নাপাওঁ এই কথাবোৰ কিয় উত্থাপন হয় তাত বিজনেছ আমাৰ যেতিয়া আলোচনা হয়
বিধানসভাটো কেনেকৈ হ'ব তাত অল পাৰ্টি মিটিং হয় অল পাৰ্টি মিটিঙত চব পাৰ্টি থাকে অখিল গগৈ থাকে কংগ্ৰেছ থাকে AIDF থাকে আমাৰ চবেই থাকে তাত এজেণ্ডাবোৰ ঠিক কৰে আৰু এজেণ্ডা যিমান বিজনেছ যিমান সেইটোৰ ওপৰত নিৰ্ভৰ কৰি সেশনৰ তাৰিখবোৰ ঠিক কৰা হয় সময়বোৰ ঠিক কৰা হয় চ' মই ভাবোঁ যে এইকাৰণে এইটোক লৈ এইটো অখিলক সুধি ল'লে হ'ল এইটোক লৈ সেইকাৰণে কৈছোঁ আমাৰ বিজনেছ যিমান থাকে সেইটোৰ কাৰণে নহয় কথা এটা মনত ৰাখিব বিজনেছ থাকিলে নাই আৰু এটা কথা কৈ দিওঁ বিজনেছ থাকিলে আমাৰ 2 দিন বঢ়াইও দিয়া যায় 3 দিন বঢ়াইও দিয়া যায় এইটো বিজনেছৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাত সেই যেতিয়া সেই কমিটিত সব পাৰ্টি মানুহ থাকে এইকাৰণে মই এইটোক লৈ ইয়াত মই ভাবোঁ যে বিতৰ্কৰ বিষয় নহয় বুলি ভাবোঁ 2 নম্বৰ কথা কোনটো ইম্পৰ্টেণ্ট বিষয় আলোচনা নহ'ল তাত চবেইটো কথা ক'বলৈ পায় কংগ্ৰেছে বিৰোধীয়ে অখিলে চবেই কথা ক'ব পায় ক'লে হ'ল কোনটো বিষয় তেখেতসকল উত্থাপন কৰিলে হ'ল মই সময়ৰ কথা কোৱা নাই এই অলপ আগতে জয়নাথ দাই কৈছে কিছুমান ডিভাইচ আছে যেনেকৈ সেইদিনা কাটমোচনৰ এডুকেশ্যনৰ ওপৰত সোধক এডুকেশ্যনৰ ওপৰত কাটমোচন হৈছে তাত সময় নাই নহয় লিমিটেশ্যন মই কথাটো শুনক এতিয়া যেনেকৈ এইটো সিদিনা এইটো আপোনাৰ এডজনমেণ্ট মোচন তাত চবকে সময় দিয়া হৈছে জয়নাথ দাই জানে এডজনমেণ্ট মোচনত কোনো সময় বৰঞ্চ এডজনমেণ্ট মোচনত উল্টা আমি সিদিনা কি কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰুলিং পাৰ্টি আমি কথা নকওঁ বাকী আপোনালোকে যিমান কয় কওক ৰুলিং পাৰ্টি অকল মুখ্যমন্ত্ৰীয়ে ক'ব তাৰমানে কি গোটেই সময় দিছোঁ তো সেইকাৰণে এই কথাবোৰ মই ভাবোঁ যে এনেই হুলস্থুল কৰি এই কথাবোৰ কৈ লাভ নাই আৰু 2 নম্বৰ কথা মই তাৰমানে আজি এটা বস্তু এই যে অখিলে যে টাইম নাপায় বুলি যে কৈছে মই এটা কথা বুজি নাপালোঁ আজি তেখেতে 15-20 মিনিট এই ঐতিহাসিক এটা সিদ্ধান্তৰ ফালে আগবাঢ়োতে চাহ জনগোষ্ঠীসকলৰ বিষয়টো আলোচনা হওঁতে তেখেতে তাৰমানে এনেকুৱা হুলস্থুল কৰিছে এই বিলটো পাছ কৰিব নোৱাৰা পৰ্যায়লৈকে ঠেলি দিব বিচাৰিছিলে কেনেকুৱা খৰচ সেইকাৰণে আমি সন্দেহ কৰিছোঁ মুম্বাইত সিদিনা গৈ আহিছে কলিকতাত গৈ আহিছে কি অংক কৰি মালিক পক্ষৰ কাৰণে কি অংক কৰিছে ঈশ্বৰে জানে আৰু মালিক পক্ষৰ কাৰণে কি অংক কৰি আহিছে যিটো অংক কৰি আজি বেলেগ এদিন হুলস্থুল কৰিলেও বেলেগ কথা আজি এই ঐতিহাসিক আজি এই ঐতিহাসিক সময়টো চাহ শ্ৰমিকসকলৰ অধিকাৰ 200 বছৰৰ মূৰত দিয়া অধিকাৰটো এই সময়টোত তেখেতে আজি হুলস্থুল কৰিব নালাগিছিল তেখেতে সদনৰ সময় নষ্ট কৰিব নালাগিছিল তেখেতে আজি চাহ জনগোষ্ঠীক সন্মান জনাই এই কথাবোৰ মই জাতীয় পৰিষদৰ পৰা জানিবলৈ বিচাৰিছোঁ লুৰিণ জ্যোতি গগৈ ডাঙৰীয়াৰ যিখিনি এতিয়া ৰাজনৈতিক যিখিনি ভৱিষ্যত ডেফিনেটলি তেওঁ কিমানখিনি এক মিনিট ঠিক আছে কিমান এডভান্টেজ ল'ব পাৰিলে এক মিনিট বিৰোধীয়ে কিমান এডভান্টেজ ল'ব পাৰিলে মই অমৃত খাটনীয়া এক মিনিট সুযোগ নাপালে নেকি এক মিনিট ভাস্কুতি শইকীয়া এক মিনিট ঠিক আছে হ'ব বুজিলো এক মিনিট অমৃত খাটনীয়া ঠিক আছে মই প্ৰণৱ বড়োৰ সেই বিষয়টো উত্থাপিত হৈছিলে কিন্তু ঠিক আছে হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ অমৃত খাটনীয়া অনুষ্ঠানটো শেষ কৰিছোঁ অমৃত খাটনীয়াৰ নহয় গোটেই পৰিক্ৰমাটোত যদি দেখা যায় এই বিধানসভাৰ আগে পিছে বিধানসভাত কিছুমান কথা উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছুমান কথা কৈছে বৰ অকণমান বেয়া লগা মই বিনম্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছোঁ আপুনি এজন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী আপোনাক আমি সন্মানীয় মুখ্যমন্ত্ৰী বুলি কওঁ তেখেতে কিছুমান কথা কৈছে মই হয়তো এই ফেচবুক বা ছ'চিয়েল মিডিয়াত যিবিলাক কথা ওলাই আছে যেনেকৈ কয় মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ শান্তি নাই মিয়াক শাস্তি দিয়াই মোৰ কাম আৰু তেনেকৈ কয় এতিয়া অৰুণোদয় আঁচনি কয় কি 9 তাৰিখে গিৰিয়েকবিলাকে ঘৈণীয়েকৰ লগত ভালকৈ কথা পাতে
এই এনেকুৱা কথাবিলাক যেতিয়া টুলুঙা মন্তব্য মই বিনম্ৰতাৰে অতি বিনম্ৰতাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এনেকুৱা তৰল কথা আপুনি নকয় আপোনাৰ এজন অতি সন্মানীয় ব্যক্তি আপুনি জুবিন গাৰ্গৰ ক্ষেত্ৰত যিখিনি কথা কোৱা হ'ল SITয়ে কি ৰিপৰ্ট দিব SIT ৰিপৰ্টটো তেখেতক দেখুৱালে নেকি এতিয়ালৈকে বা তেখেতে জানে নেকি সেইখিনি কথাটো তেখেতে SIT ৰিপৰ্ট দিয়াৰ পিছতো ক'ব পাৰিলেহেঁতেন এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে এনেকুৱা এটা আমি ভাৱ হৈছে যেন SIT যিটো ৰিপৰ্ট দিব সেইটো মাননীয় মুখ্যমন্ত্ৰী গৃহমন্ত্ৰী হিচাপে মোৰ এইখিনি অথৰিটি থাকে কিন্তু SIT ইণ্ডিপেণ্ডেন্সটো ক'ত থাকিব আচ্ছা আচ্ছা যদি সেইটোৱে হয় প্ৰথম কথাখিনি কথা হৈছে কি মই ক্লোজ কৰিছোঁ গতিকে মই বিনম্ৰতাৰে অনুৰোধ কৰিম যে এই মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাত তেখেতে যাতে সদায় ৰক্ষা কৰিবলৈ চেষ্টা কৰে বিনম্ৰতা অনুৰোধ কৰিম ঠিক আছে মিয়াৰ ক্ষেত্ৰত যিটো কৈছে তেখেতসকলক যদি আপোনাৰ এই শান্তিত থাকিব দিয়ে বাংলাদেশৰ পৰা আৰু আহি থাকিব আৰু আমাৰ আপাৰ আসামলৈ গৈ থাকিব অশান্তি কৰিলেহে তেখেতসকলে আৰু আমাৰ দুনাইলৈকে নাহে ধেমাজিলৈকে অহাটো বন্ধ হ'ব মাজুলীলৈকে অহাটো বন্ধ হ'ব উজনি অসমলৈ অহাটো বন্ধ হ'ব তেখেতসকলক ভয় খোৱালেহে বন্ধ কৰিব নোৱাৰিলে কিয় ভয় খোৱালে ৰিপৰ্টটো আপোনালোকে তেতিয়াহে বন্ধ কৰিব আমাৰ পৰিৱেশৰ মাটি ফৰেষ্টৰ মাটি বন্ধ কৰিব বাংলাদেশীখিনি কিয় বন্ধ কৰিব আপোনালোকে আনিছে তেতিয়া ভয় খাব নহয় কিবা কৈ আছে অডিঅ'বিলাক বন্ধ নহয় ক'বলৈ দিয়ক মই নাই কনষ্টিটিউচনৰ বিপৰীতে কথা এটা কৈছে এখেতে মানে কনষ্টিটিউচনেল প্ৰভিজন এছেম্বলিৰ ডিউৰেশ্যন 1 মাহ হ'ব নে 2 মাহ হ'ব নে 3 মাহ হ'ব এই মানে ইণ্টাৰভেলটো এইটো কনষ্টিটিউচনত আছে 6 মাহ বুলি গতিকে বছৰত দুবাৰ পাতাটো কম্পালচৰি এইটো একদম আৰু এটা হৈছে কি ট্ৰেডিশ্যন এই পাৰ্লিয়ামেণ্টত যে 3টা সেশ্যন হয় 3 আগতে আমি যেতিয়া প্ৰথম MLA হৈ থাকোঁ 21 দিনলৈ চলিছে এছেম্বলি কণ্টিনিউৱাছলি এতিয়া 5 দিন চলে 4 দিন চলে চলে এনেকুৱা কথাটো মানে প্ৰচলিত কথাটো হেৰিব জুবিন গাৰ্গৰ সম্পৰ্কত মই কথাটো আপুনি মোক নিদিলেই নহয় ৰ'ব কথাটো হৈছে কি জুবিন গাৰ্গ তেওঁ হোম মিনিষ্টাৰ অফ পলিটিকেল ডিপাৰ্টমেণ্ট হোম মিনিষ্টাৰৰ আণ্ডাৰত এটা পলিটিকেল ডিপাৰ্টমেণ্ট বুলি থাকে এই পলিটিকেল ডিপাৰ্টমেণ্টক পুলিচে যি ঘটনা ঘটি থাকে ডেইলি খবৰ ডেইলি দি থাকিব লাগে এই এডমিনিষ্ট্ৰেটিভ কথাটো যিসকলে নাজানে তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কেনেকৈ জানিছে কথাটো বুলি সোধে কাৰণ পলিটিকেল ডিপাৰ্টমেণ্টৰ তেওঁ হেড আৰু এজ পলিটিকেল ডিপাৰ্টমেণ্টৰ হেড গোটেই ৰাজ্যখনত আজি দিনটোত ক'ত কি হৈছে জনাবলৈ আৰু এটা কৈছোঁ STV চাওক আমাৰ জনজাতীয় হিলছ আৰু ST প্লেন এই দুটা আছে এতিয়া এওঁলোকে এটা আন্দোলন কৰিছে যে আমাৰ যি সুবিধা এই সুবিধা এক্সিষ্টিং সুবিধাত হাত দিব নোৱাৰিব গতিকে মই এটা অনুভৱ কৰিছোঁ মই এই বিলটো আহিবই নোৱাৰে এইটো এটা প্ৰতিবেদন আহিব কাৰণ ঠিক আছে মানে আমাৰ চৰকাৰে অসম চৰকাৰে ST দিব নোৱাৰে এইটো কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ কথা আহিব এতিয়া STV মানে ব্ৰহ্মপুত্ৰ আৰু বৰাক ভেলীৰ মাজত থকা কিছু অংশ লোকক যিসকলৰ এই 6 জনজাতীয় গোষ্ঠীৰ ভিতৰত পৰিব তেওঁলোকক এক্সিষ্টিং ST হিলছ আৰু ST প্লেইনছৰ সুবিধাৰ পৰা তেওঁলোকে যাতে ভাগটো নলয় এই কথাটোৰ কাৰণে প্ৰতিবেদনটো দিছে এটা বৈজ্ঞানিকভাৱে চিন্তা কৰিয়ে নিশ্চয় চৰকাৰে দিছে এইটোলে আমি বিৰোধিতা কিয় কৰিব লাগে আমাৰ নাই আপুনি সমগ্ৰ দেশজুৰি ঠিক আছে আহোম চুতীয়া এইবিলাকক আমাক ST প্লেন দিয়া আমাক ST ভেচি নালাগে আমাৰ ঠিক আছে কল্যাণ আমি কিয় হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি আস্থা নাৰাখোঁ কিয় ৰাখিম কিয়নো তেওঁ কৈছে যে মানে যোৱা 8 বছৰ ধৰি ষড়যন্ত্ৰ চলিছে কিন্তু বিগত বছৰকেইটা যদি চাই নহয় জুবিন গাৰ্গ ডাঙৰীয়াই কাৰ এগেইনষ্ট কৰিছিলে প্ৰথমতে কেবৰ এগেইনষ্ট কৰিলে তাৰপিছত কাৰ এগেইনষ্ট কৰিলে কাৰ ক্ষেত্ৰত মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে দিল্লীত গৈ এগৰাকী অনা অসমীয়া বিষয়া মোতায়েন কৰি 5টা যুৱকক হত্যা কৰিলে তেতিয়াও জুবিন গাৰ্গে তেখেত মানে বিজেপিক মানে এগেইনষ্ট কৰিছিলে তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফ্লাইঅভাৰৰ কাৰণে গছ কাটিছে জুবিন গাৰ্গ ডাঙৰীয়াই এগেইনষ্ট কৰিছে
জুবিন গাৰ্গৰ এটা কথা কিয় কৈছে এটা নহয় জুবিন কিয় জানে এই কাৰণে কৈছো বিজেপি জুবিন হত্যা কৰা ব্যক্তিগৰাকী সিদ্ধাৰ্থ শৰ্মা বিজেপি হয় আজিলৈকে বিজেপি নেতা ঠিক আছে ঠিক আছে এই বিষয়টোৰ ওপৰত মই আটাই কেইগৰাকী অতিথিক মই ধন্যবাদ জ্ঞাপন কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটখনৰ ওপৰত ঠিক আছে সেই চাৰ্জশ্বিটখনৰ ওপৰত আমাৰ সকলোৰে চকু থাকিব সেই চাৰ্জশ্বিটখনত কি কি সন্নিৱিষ্ট হ'ল কি কি সন্নিৱিষ্ট নহ'ল সেইখিনি আমিও চকু ৰাখিম কাৰণ জুবিন গাৰ্গক যি বিজেপি হওক কংগ্ৰেছ হওক বা আমি হওঁ আমি অৰাজনৈতিক যিসকল লোক তেওঁলোকেও সমানেই ভাল পাওঁ গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো কেতিয়াও আঁতৰি যাব নোৱাৰে সেইটো সদায় প্ৰায়ৰিটি লিষ্টত টপত থাকিব তাৰ সমান্তৰালকৈ আকৌ গৈছে ঠিকেই এক মিনিট কিন্তু তাৰ বাহিৰেও এইবাৰ বিধানসভা অধিৱেশনত যি বিষয়সমূহ আলোচনা হ'ল ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ২৬ৰ নিৰ্বাচনত নিশ্চয় ভোটাৰসকলক কাষ চাপিব শাসক হওক বিৰোধী হওক কিন্তু কথাটো হৈছে এইটো যে এইবাৰ কোনে কিমান মাইলেজ ল'ব পাৰিলে নহয় এক মিনিট শেষ হৈছে আৰে কলিতা ডাঙৰীয়া শেষ হৈছে অনুষ্ঠান গতিকে এইবাৰ কোনে কিমান মাইলেজ ল'ব পাৰিলে সেইটোহে আমাৰ আলোচনাৰ বিষয় আছিলে গতিকে যদিহে শাসক পক্ষই সঁচাকে 6ৰ ওপৰত 6 মাৰিছে তেতিয়াহ'লে এইবাৰ নহয় মই ঠিক আছে মই ধন্যবাদ জ্ঞাপন কৰিছো মই আশা কৰিম কাইলৈ দিনটোত যিহেতু এটা গুৰুত্ব আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো পুনৰ নতুন এটা ভিডিঅ'ৰে লগ পুৰা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই